সদৌসম ঠেঙালকছাৰী ছাত্ৰ সন্থাৰ আহ্বানত তিতাবৰ ঠেঙালকছাৰী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ঠেঙালকছাৰী জাতিৰ জাতীয় উৎসৱ তৰাচিৰা বিহু চৰকাৰী বন্ধ ঘোষণা কৰা ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকা সংশোধন কৰি অনাথ ঠেঙাল গাঁওসমূহ কৰ্তন কৰা কাৰ্বি আংলং জিলাত বাস কৰা ঠেঙালকছাৰী লোকসকলৰ জাতিগত প্ৰমাণপত্ৰৰ ক্ষেত্ৰত হোৱা সমস্যা স্থায়ী সমাধান কৰাৰ দাবীৰে তিতাবৰ ষ্টেচন তিনিআলিত চৰকাৰ বিৰোধী স্লোগান দি উত্তাল কৰি তোলে তিতাবৰ ষ্টেচন তিনিআলি। অতি শীঘ্ৰেই এই দাবীসমূহ মানি নল'লে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। প্ৰথম কথা হ'ল মই আকৌ কৈছোঁ, আন্দোলন আৰু প্ৰতিবাদ আমাৰ জীৱন আৰু জীৱিকা নহয়। ঠেঙালকছাৰী জনগোষ্ঠীটোৰ মূল উৎসৱ তৰাচিৰা বিহু। এই তৰাচিৰা বিহুত আমি স্থানীয় বন্ধ বা চৰকাৰীভাৱে যিকোনো ধৰণৰ স্বীকৃতিৰ বাবে বাৰম্বাৰ দাবী জনোৱা হৈছিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেখেতসকলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি তেখেতসকলে তৰাচিৰা বিহুত স্থানীয় বন্ধ ঘোষণা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিলে। তাৰ পাছতো বিভিন্ন সময়ত ঠেঙালকছাৰী ছাত্ৰসন্থাই তেখেতসকলৰ লগত আলোচনা বিবেচনা কৰা হৈছিল। অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ লগত কথা পতা হৈছিলে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা হৈছিলে আৰু বাৰম্বাৰ তেখেতে লগ কৰিলে প্ৰত্যেকবাৰেই তেখেতে হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তাৰ পাছতো আমাৰ দাবীসমূহ বা আমাৰ জনগোষ্ঠীটোৰ প্ৰতি তেখেতসকলৰ তিল মানুহ সন্মান আমি দেখিব পোৱা নগ'লোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি ঠেঙালকছাৰী ছাত্ৰ সন্থাই আমি এটা অনুভৱ কৰিছোঁ যে আচলতে আমি আন্দোলন প্ৰতিবাদ এইবোৰ নকৰাৰ কাৰণে আচলতে চৰকাৰে আমাৰ কথাবোৰ বুজি নাপায় নেকি। গতিকে আমি এই কাৰণে আমি আচলতে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ। চৰকাৰখনে বিভিন্ন সময়ত আমাৰ জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে। কেৱল মাত্ৰ কেইকোটিমান টকাৰ এখন পৰিষদ দি পিনি এটা জনগোষ্ঠীৰ সাৰ্বংগীন উন্নতি কৰিব পাৰিম বুলি কোনোবাই ভাবিলে নহ'ব। আৰু যিসমূহ পইচা দিছে সেই পইচাসমূহ কেনেদৰে বিতৰণ হৈছে, ক'ত বিতৰণ হৈছে, এইসমূহ ক্ষেত্ৰতো তেখেতসকলে আচলতে গুৰুত্ব দিব লাগে। কিন্তু মই জনাত তেখেতসকলে তেনেধৰণে গুৰুত্ব দিব পৰা নাই। গতিকে এই পৰিপ্ৰেক্ষিতত ঠেঙালকছাৰী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী লৈছে। ইয়াৰ পৰা আমি পুনৰ স্পষ্টকৈ কৈছোঁ, তৰাচিৰা বিহু আমাৰ মূল উৎসৱ, আমাৰ জাতীয় উৎসৱ। এই বিহুত স্থানীয় বন্ধ লাগিবই। এয়া আচলতে আৰম্ভণিহে, এয়া শেষ নহয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকে আমাৰ দাবীসমূহ নুশুনিব, যেতিয়া আমাৰ কথাসমূহ চৰকাৰে আমাৰ মানি ল'বলৈ নহ'ব, ঠেঙালকছাৰী জনগোষ্ঠী যে ঠেঙা পিন্ধি যুদ্ধ কৰা এটা জনগোষ্ঠী, আমাৰ যুদ্ধ যে আমাৰ শক্তি আছে, সেই জনগোষ্ঠীটোৰ শক্তি আমি কিন্তু দেখুৱাই দিবলৈ বাধ্য হ'ম। মানিবই লাগিব। জিন্দাবাদ 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 লাগিবই মানিবই লাগিব। ৰিপৰ্টাৰ লাইভ অসম।